নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জনাব বিচাৰিছোঁ PM কিষাণ 17 নং কিস্তিক লৈ আহিছে এটা ডাঙৰ খবৰ। তো যিসকল কৃষকে ভাবি আছে 17 নং কিস্তি লাভ কৰিম বুলি, তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। তো আজি মই আপোনালোকক দেখুৱাম যে PM কিষাণৰ 17 নং কিস্তি লাভ কৰিবলৈ হ'লে আপুনি কি কাম কৰিব লাগিব, আৰু লগতে যিহেতু নৰেন্দ্ৰ মোদীয়ে আপোনালোকক জনাইছে যে আপোনালোকে KYC কৰিলেনে, যদি আপুনি KYC কৰা নাই তেনেহ'লে আপুনি কেনেকৈ KYC কৰিব পাৰিব, আৰু নতুন ৰেজিষ্ট্ৰেশ্যনৰ যিহেতু প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, তো আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে নেকি? যদি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে কেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, আজি এই সম্পৰ্কত মই এই ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আপোনাক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক মই যিহেতু লৈ যাব খুজিছোঁ মোবাইল স্ক্ৰীনত, ইয়াত আপোনালোকক মই কেইটামান আপডেট আপোনালোকক দেখুৱাব খুজিছোঁ। তো ইয়াত আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, যদি আপুনি PM কিষাণত নতুনকৈ যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে আৰু যিসকলৰ KYC হোৱা নাই, তো KYC সম্পৰ্কত আজি মই এই ভিডিঅ'টোত জনাম। তো প্ৰথম কথাটো হৈছে কি, আপোনালোকক মই ইয়াত দেখুৱাইছোঁ যিহেতু PM কিষাণ সন্মান নিধি যোজনা 2024 ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ এণ্ড লিংক আধাৰ নাম্বাৰ। তো আপোনালোকক ইয়াত কৈছে PM কিষাণ সন্মান নিধি যোজনা 2024 ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ এণ্ড আধাৰ লিংক। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু ষ্টেটাছ আপুনি কেনেকৈ চেক কৰিব, আৰু লগতে আপুনি আধাৰ নম্বৰ কেনেকৈ লিংক কৰিব। তো ইয়াত আপোনালোকৰ লিখিছে যিহেতু PM কিষাণ সন্মান নিধি योजना में PM किसान रजिस्ट्रेशन स्टेटस कैसे चेक करें, PM किसान बेनिफिशियरी लिस्ट, अगली किस्ती कब आएगी, KYC अपडेट और सुनार के लिए भारत भर के किसानों के लिए एक অনলাইন পৰ্টেল है। যেহেতু আপোনালোক কৈছে যে যিবিলাক কৃষক আছে সেই কৃষকসকলৰ বাবে যিহেতু এটা অনলাইন ৱেবছাইট যিহেতু আপোনালোকক সুবিধা কৰি দিয়া হৈছে। हम 2026 की PM किसान योजना बारे में हर जानकारी के साथ किसान की मदद करेंगे। तो ইয়াত আপোনালোকক যিহেতু PM কিষাণৰ যিমান সহায় লাগে আপোনালোকক সকলো সহায় কৰিম বুলি ইয়াত কৈছে। তো এইটো PM কিষাণৰ এটা ৱেবছাইট হয়, pmkisan.net.in, ঠিক আছে। এই ৱেবছাইটটোত আপোনালোকে জানিব পাৰিব। তো ইয়াত আপোনালোকে কি জানিব বিচাৰিছে, যদি আপুনি চাওক PM কিষাণ ৰেজিষ্ট্ৰেশ্যন, যদি আপুনি PM কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে নতুনকৈ, তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। प्रधानमंत्री किसान सम्मान निधि योजना के किसान लाभान्वित होते हैं क्योंकि उन्हें इस योजना के तहत प्रति वर्ष 6,000 रुपये मिलते हैं। तो আপোনালোকক কৈছে যে যিসকল কৃষকে PM কিষাণৰ সুবিধা লাভ কৰি আছে সেই কৃষকসকলে বছৰি যিহেতু আপোনালোকক 6,000 টকাকৈ লাভ কৰে। 24 फरवरी को प्रधानमंत्री नरेंद्र मोदी ने योजना की शुरुआत की घोषणा की। जेहेतु 24 फरवरी घोषणा करिছিলে, एक बार किसान का आवेदन स्वीकार हो जाने के बाद उन्हें हर 4 महीने में 2,000 रुपये उनके बैंक खाते में मिलेंगे। जेहेतु আপোনালোক কৈছে যে একবাৰ যদি আপোনাৰ PM কিষাণৰ একাউণ্টটো আপোনাৰ খুলি যায়, যদি আপুনি এবাৰ একাউণ্টটো খুলিব পাৰে PM কিষাণ সন্মান নিধিৰ, তেতিয়াহ'লে আপুনি বছৰি যেহেতু আপোনালোকে 6,000 টকা লাভ কৰে, আপোনালোকক 3টা কিস্তিত দিয়া হয় 2,000 টকাকৈ। नीचे सूचीबद्ध प्रक्रियाओं का पालन करके आप PM किसान के लिए पंजीकरण कर सकते हैं। तो আপোনালোকে এইখিনি সুবিধা আপোনালোকে এইখিনি সহায়ত আপুনি কৰিব পাৰে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন। তো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এলিজিবিলিটি আপোনালোকৰ কেনেকুৱা হ'ব। তো এলিজিবিলিটি ফৰ PM কিষাণ যোজনা কেনেকুৱা হ'ব, আপোনাৰ স্মল এণ্ড মাৰ্জিনেল কিষাণৰ के लिए যিসকল দুখীয়া মানে মজলীয়া যিবিলাক শ্ৰেণীৰ লোক আছে, যিবিলাক দৰিদ্ৰ লোক আছে, সেই লোকসকলৰ বাবে এই সুবিধাটো দিয়া হয়। उम्र माने আপোনালোকক বছৰ বয়স কিমান লাগিব, 18 से 40 के 20 होनी चाहिए। 18 পৰা 40 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব লাগিব। 18 পৰা 40 বয়স মানে ভিতৰত 40 ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। যদি आपके पास 2 हेक्टर से कम কৃষি যোগ্য ভূমি है, যদি আপোনালোকৰ লগত যদি আপোনাৰ 2 হেক্টৰতকৈ যদি কম মাটি আছে, আপোনাৰ জমিন যদি আপোনাৰ মাটি আছে, তেনেহ'লে আপুনি মানে এই PM কিষাণৰ বাবে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ডকুমেণ্ট ৰিকুৱায়াৰ্ড ফৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকক কি ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড ইজ এ মাষ্ট ফৰ অনলাইন, আপোনালোকক আধাৰ কাৰ্ডখন মাষ্ট বি আপোনালোকক লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন ফৰ PM কিষাণ, যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে PM কিষাণ পৰ্টেলত, তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাক লাগিব। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, তো পাছপোৰ্ট চাইজৰ
আপোনাক লাগিব তাৰপিছত ল্যান্ড হোল্ডিং ডিটেইলছ আপোনাৰ ল্যান্ড ডিটেইলছ লাগিব যেটো আপোনালোকৰ মাটিৰ যেটো আপোনালোকৰ ডিটেইলছ আছে আপোনাৰ কিমান হেক্টৰ মাটি আছে সেই মাটিৰ ডিটেইলছটো আপুনি দিব লাগিব তাৰপিছত আপোনাক কোৱা হৈছে ইনকাম সাৰ্টিফিকেট এখন আপুনি উলিয়াব লাগিব সেই ইনকাম সাৰ্টিফিকেটখনৰ ভিতৰত ভিত্তি কৰি ইনকাম সাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰিহে আপুনি এই পিএম কিষাণৰ সুবিধা লাভ কৰিব পাৰিব বেংক একাউণ্ট ডিটেইলছটো আপুনি দি দিব বেংক একাউণ্ট ডিটেইলছটো আপোনাৰ কেনেকুৱা হ'ব আপোনাৰ বেংক যেটো আপোনালোকৰ ফ্ৰণ্ট সাইড যেটো আপোনালোকৰ ফটো আছে ফটো লগোৱা মানে আপোনাৰ যেটো বেংক ডিটেইলছ থাকে একাউণ্ট নম্বৰ আৰু আইএফএসচি কোড থকা সেই বেংক ডিটেইলছটো আপুনি দি দিব এন এক্টিভ ফোন নম্বৰ তো আপোনালোকে বহুতে নাজানে এই বস্তুটো আপোনালোকে মনত ৰাখিব আপোনাৰ বেংকৰ একাউণ্টটো যেতিয়া দিব আপুনি সেই মোবাইল নম্বৰটো আপোনাৰ এক্টিভ হ'ব লাগিব আপোনাৰ আধাৰ লগত লিংক হোৱা নম্বৰ লাগিব তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব আপুনি আবেদন কৰিব পাৰিব আৰু যদি আপুনি ইনে আবেদন কৰে হয়তো আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে কিন্তু আপোনালোকৰ লিংক থকা নম্বৰ আপুনি দিব লাগিব পিএম কিষাণ के लिए আবেদন कैसे करे তো কেনেকৈ আবেদন কৰিব আপুনি প্ৰথমতে ৱেবছাইটত যাব লাগিব ইয়াত লিখিছে ভিজিট the official portal pmkisan.gov.in or click here তো আপোনালোকে ইয়াত ক্লিক কৰিলে আপুনি ডাইৰেক্ট পিএম কিষাণৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলটোত আপোনালোকে ডাইৰেক্ট যাব পাৰিব সিলেক্ট ইফ ইউ আৰ ৰুৰেল ফাৰ্মাৰ এণ্ড উৰবান ফাৰ্মাৰ মানে আপোনালোকৰ যিবিলাক ৰুৰেল ফাৰ্মাৰ মানে হৈছে আপোনাৰ ভিলেজ এৰিয়া আৰু উৰবান হৈছে আপোনাৰ যিবিলাক চহৰ অঞ্চলৰ লোক আছে সেই চহৰ নগৰ অঞ্চলৰ লোকসকলৰ বাবে এটো মানে দুটা অপচন আছে এন্টাৰ ইওৰ আধাৰ নম্বৰ এণ্ড মোবাইল নম্বৰ প্ৰথমতে আপোনাৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰটো আপুনি সাবমিট কৰিব লাগিব সিলেক্ট ইউ ষ্টেট আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰিব লাগিব ফাইল ইন দা ক্যাপচাৰ কোড আপোনালোকক কৈছে যে এটা ক্যাপচাৰ কোড আহিব সেই ক্যাপচাৰ কোডটো আপোনালোকে ফাইল কৰিব লাগিব তাৰ পিছত লিখিছে ইয়াত ক্লিক অন দা গেট OTP আপুনি যেটো মোবাইল নম্বৰ দিব সেই মোবাইল নম্বৰটোত এটা OTP আপোনাৰ যাব enter your OTP আপোনালোকৰ enter your OTP এটা দিব লাগিব now submit and enter your আধাৰ OTP আপুনি সাবমিট কৰিব লাগিব আপোনাৰ আধাৰ যেটো আপোনাৰ মোবাইল নম্বৰ যেটো আধাৰ OTP যাব সেই OTP টো আপুনি সাবমিট কৰি দিব লাগিব ফাইল ইন দা ফিল্ড হুইচ ইজ নট ফেটছ ফ্ৰম আধাৰ আপোনাৰ যেটো নম্বৰত আপোনাৰ OTP যাব সেই OTP টো আপোনাক শুদ্ধকৈ দিব লাগিব আৰু ক্যাপচা এটা দিব লাগিব after you are successfully registered তাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন থাকিব সেই ৰেজিষ্ট্ৰেচনটো সাকসেসফুলি হৈ যাব your application will be sent for approval আপোনাৰ মোবাইলত এটা approval যাব যে আপোনাৰ সাকসেসফুল হোৱা বুলি তাৰ পিছত ইয়াত লিখিছে পিএম কিষাণ এপ্লাই অনলাইন ক্লিক হিয়াৰ চেক আৰু আপোনাৰ পিএম কিষাণ ষ্টেটাস চেক তো এনেকৈ আপুনি পিএম কিষাণৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আপোনালোকক যেটো মই জনালোৱে আপোনালোকক ডকুমেন্ট কি লাগিব এইকেইটা ডকুমেন্ট আপোনাৰ যদি আছে তেনেহলে আপুনি পিএম কিষাণ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আপোনাৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক হোৱা নম্বৰ আপোনাক লাগিব তো সেইখিনি বস্তু আপোনালোকে ৰেডি কৰিব আপুনি পিএম কিষাণৰ যেটো অনলাইন চলি আছে তো আপুনি যদি নিজে কৰিম বুলি ভাবিছে নিজেও কৰিব পাৰে পিএম কিষাণ পোৰ্টেলত গৈ আৰু যদি আপুনি নোৱাৰে তেতিয়াহলে আপুনি CSC চেণ্টাৰত গৈ আপুনি পিএম কিষাণৰ নতুন ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব পাৰিব এতিয়া আহিছো পিএম কিষাণ ষ্টেটাস তো পিএম কিষাণ ষ্টেটাস কেনেকৈ চেক কৰিব পিএম কিষাণ ষ্টেটাসটো আপোনালোকে সকলোৱে জানে যে আপোনাৰ কিবা যদি আপোনাৰ সমস্যা হৈ থাকে আপোনাৰ পিএম কিষাণৰ ষ্টেটাসটো আপুনি চাব লাগিব যদি আপুনি পিএম কিষাণ ষ্টেটাসটো নাচাই তেনেহলে আপুনি গম নাপাব আপোনাৰ কি সমস্যা হৈ আছে তো ইয়াত লিখিছে পিএম কিষাণ सम्मान निधि लाभार्थियों की स्टेटस की स्थिति सूची किसानों को खाते में 2000 रुपये स्थानांतरित किए गए हैं या नहीं और यह बताए गए हैं निर्देश के पालन करके लाभार्थी की स्थिति ऑनलाइन जांची जा सकती है তো আপোনালোকে অনলাইনত চাব পাৰিব আপুনি কিস্তি লাভ কৰিছে নে নাই কিমান আপোনাৰ কিস্তি সোমাইছে আপুনি সকলো ডিটেইলছ বিলাক ইয়াত আহি যায় তো আপুনি চাব পাৰিব আৰু ইয়াত লিখিছে আধিকাৰিক পিএম কিষাণ ৱেবছাইটত আপুনি গৈ ষ্টেটাস চাব পাৰিব যেটো পিএম কিষাণৰ পোৰ্টেল আছে pmkisan.gov.in ঠিক আছে তাৰ পিছত আপোনালোকক ইয়াত কৈছে যে आपकी KYC स्थिति जांच करने के लिए आवश्यक सभी जानकारी देंगे अभी हाल ही में किसान के खाते में 13वीं किस्त भेजी है कोई भी व्यक्ति घर पर कंप्यूटर या मोबाइल डिवाइस पर पीएम किसान स्टेटस चेक कर सकता है যদি আপোনাৰ ঘৰত ল্যাপটপ আছে বা আপোনাৰ কম্পিউটাৰ আছে বা আপোনাৰ মোবাইল আছে আপুনি আপোনাৰ মোবাইলতো আপুনি স্টেটাসটো চাব পাৰিব যদি আপোনাৰ বেনিফিচিয়াৰি নম্বৰটো আৰু আপোনাৰ মোবাইল OTP যদি আপোনাৰ আহি আছে তেনেহলে পাৰিব তো আপোনালোকৰ তললৈ আহিছো ইয়াৰ আপোনালোকক কি লিখিছে এতিয়া আপোনালোকক মই দেখুৱাব খুজিছো ইয়াত আপোনালোকৰ যদি পিএম কিষাণৰ যেটো বেনিফিচিয়াৰি ষ্টেটাস আছে সেইটো চেক কৰিবলৈ হলে আপোনালোকে ইয়াত কি কৰিব লাগিব তো টু চেক ষ্টেটাস ভিজিট ইওৰ অফিচিয়েল পোৰ্টেল pmkisan.gov.in তাত গলে আপুনি ইয়াত ডাইৰেক্ট ক্লিক হিয়াৰ লিংক আছে তাৰ পিছত ডিসাইড ৱেটাৰ এণ্ড চেক ষ্টেটাস মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি এন্টাৰ কৰিব লাগিব তাৰ পিছত মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ক্যাপচা তাৰ পিছত
ক্লিক দ্য গেট ডাটা বটন। তো আপোনালোকে গেট ডাটা বটন আগতে আপুনি ক্লিক কৰিলে আহি গৈছিলে, কিন্তু এতিয়া আপোনালোকৰ OTP লাগে। তো OTP নহ'লে আপুনি আপোনাৰ মানে PM কিষাণৰ ষ্টেটাছটো আপুনি চাব নোৱাৰিব। তো সেইকাৰণে কৈছোঁ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি আছে লগত তেনেহ'লে আপুনি আপোনাৰ ষ্টেটাছ চাব পাৰিব। তো ইয়াত আপোনালোক কি কৈছে ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ এণ্ড ৰেজিষ্টাৰ্ড থ্ৰু CSC। তো আপুনি যদি নিজে আপুনি যদি কৰিব পাৰে তেতিয়াহ'লে নিজে কৰিব পাৰে, বা আপুনি নতুবা আপুনি CSC চেণ্টাৰত গৈ আপুনি চেক কৰিব পাৰে। তো আপোনালোকক এতিয়া মই ক'ব খুজিছোঁ PM কিষাণৰ আপোনালোকৰ KYCৰ এটা নতুন আপডেট আহিছে। তো KYC যিসকল কৃষকে এতিয়াও কৰা নাই তেতিয়াহ'লে আপুনি KYC কৰি লওক। KYC নকৰিলে কিন্তু আপুনি লাভ নকৰে PM কিষাণৰ 17 নং কিস্তি। তো 17 নং কিস্তি লাভ কৰিবলৈ হ'লে আপুনি PM কিষাণৰ KYC কৰিব লাগিব। তো ইয়াত কৈছে যে जिन किसानों ने लंबे समय से अपना KYC আপডেট नहीं कराया है, মানে যিসকল কৃষকে দীঘলীয়া সময়ৰ ভিতৰতো মানে যদি KYC কৰোৱা নাই তেনেহ'লে আপুনি KYC কৰিব লাগিব। उन्हें PM किसान फ्रॉड प्राप्त करने के लिए KYC करना होगा। তো আপোনালোকক কৈছে যে কিষাণ ফাণ্ড প্ৰাপ্ত যদি আপুনি লাভ কৰিব বিচাৰিছে PM কিষাণৰ ফাণ্ড মানে ধন তেনেহ'লে আপুনি KYC কৰাটো বাধ্যতামূলক। भारत सरकार सीधे किसानों को पैसा दे रही है, इसलिए किसानों को अपना पैसा लेने के लिए कहीं और जाने की ज़रूरत नहीं है। আপোনালোকক যেহেতু ভাৰত চৰকাৰে পইচা দি আছে আপোনালোকে ক'তো যাব নালাগে। प्रधानमंत्री किसान मान धन योजना किसान के परिवार के लिए पेंशन की गारंटी देती है। हालांकि इन लाभों को प्राप्त करने के लिए आपको अपना PM किसान आधार नंबर OTP आधारित एक KYC আপডেট करना होगा। तो আপোনালোকৰ যিটো আধাৰ নম্বৰত OTP আহে সেই আধাৰ নম্বৰৰ আপোনাৰ বায়োমেট্ৰিকৰ আধাৰ OTP আপোনালোকে KYC আপডেট কৰিব লাগিব। नीचे दिए गए किसान योजना 2026 के लिए KYC আপডেট करने का स्टेप दिए गए हैं। तो আপোনালোকে যদি PM কিষাণৰ KYC কৰিব পৰা নাই তো আপোনালোকে ইয়াত ফলো কৰিব পাৰে আপোনালোকৰ কি সিস্টেমত কৰিব লাগিব। তো ইয়াত লিখিছে হাউ টু আপডেট PM কিষাণ KYC। তো আপোনালোকে PM কিষাণ পৰ্টেলত আপুনি যাব লাগিব। প্ৰথম তাত গৈ আপোনালোকে এণ্টাৰ ইয়ৰ আধাৰ নম্বৰ আপোনাৰ আধাৰ নম্বৰটো আপুনি প্ৰেছ কৰিব লাগিব। তাৰপিছত ইয়াত লিখিছে এণ্ড ক্লিক অন দ্য সাৰ্চ বটন, আপোনালোকে সাৰ্চ কৰি দিব আপোনাৰ আধাৰ নম্বৰটো ক্লিক কৰাৰ পিছত এ নিউ ফিল্ড উইল এপিয়াৰ চেকিং ফৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। তো আপোনাৰ নম্বৰটো আপুনি চেক কৰি চাব আপোনাৰ মোবাইল নম্বৰটো আধাৰ লগত লিংক আছে নে নাই। এণ্টাৰ দ্য আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, তাৰপিছত ক্লিক এণ্ড অন গেট মোবাইল OTP। আপোনাৰ মোবাইলত এটা OTP আহিব। তাৰপিছত ইয়াত লিখিছে নাও নিউ OTP উইল বি চেণ্ড টু আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। যিটো OTP যাব আপোনাৰ আধাৰ নম্বৰ, যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ আপোনাৰ লিংক থাকিব সেই লিংক থকা নম্বৰটোত আপোনাৰ আধাৰ OTP যাব। এণ্টাৰ দ্য OTP ক্লিক অন ছাবমিট ফৰ ইউথৰাইজ বটন। তো আপোনালোকৰ ইয়াত কৈছে যে আপুনি যিটো OTP লাভ কৰিব সেই OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব। OTPটো ছাবমিট কৰাৰ পিছত ইউ আৰ ডন আপোনাৰ ছাকচেছফুলি মানে ইউ আৰ ডন যেতিয়া হৈ যাব আপোনাৰ ছাকচেছফুলি হৈ যাব। তেনেকৈ আপুনি PM কিষাণৰ KYC আপোনালোকে কৰিব পাৰিব। আৰু PM কিষাণৰ এতিয়া জানো আহক PM কিষাণৰ 17 নং কিস্তি মানে আগলি কিস্তি কাপ আয়েগি, কেতিয়া দিয়া হ'ব আপোনাক 17 নং কিস্তি। তো ইয়াত লিখিছে प्रधानमंत्री किसान सम्मान निधि योजना के ऐसा कार्यक्रम है जो भारतीय किसानों को मदद करेगा। तो PM কিষাণ এটা এনেকুৱা প্লেটফৰ্ম যিটো আপোনালোকক দুখীয়া দৰিদ্ৰ যিবিলাক কৃষক আছে সেই কৃষকসকলক যিটো সহায় কৰি আহিছে। छोटे और सीमांत किसानों को पौष्टिक किस्ती पर 2000 रुपये और सालाना 6000 रुपये मिलते हैं। আপোনালোকক 2000 को আপোনালোকক 6000 টকা দিয়া হয়। PM কিষাণ की किस्ती तिथिया और स्थिति नीचे दिए गए। তো কেনেকৈ আপুনি কেতিয়া লাভ কৰিব, যেটো 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছিলে 28 ফেব্ৰুৱাৰীত। তো এবাৰ নেক্সট কিস্তি কেতিয়া দিয়া হ'ব ইয়াত আপোনাৰ সকলোখিনি ডিটেইলছ দিয়া আছে PM কিষাণ কিস্তি ডেট। তো ইয়াত সব 18 নং কিস্তি আগষ্ট লিখিছে, PM কিষাণ 17 কিস্তি। তো 17 ইনষ্টলমেণ্ট লিখিছে আপোনাৰ মে 2024 মানে আপোনালোকে মে মাহত লাভ কৰিব 17 নং কিস্তি। তো PM কিষাণৰ যেহেতু আপোনালোকে সকলোখিনি বুজি পালে ইয়াত আপোনালোকৰ বেনিফিচিয়াৰী লিষ্ট আপোনালোকে চেক কৰিব পাৰিব। আপোনাৰ যদি বেনিফিচিয়াৰী লিষ্ট চেক কৰিব বিচাৰিছে আপুনি বেনিফিচিয়াৰী লিষ্ট যদি চেক কৰিব পৰা নাই PM কিষাণ পৰ্টেলত গৈ আপুনি বেনিফিচিয়াৰী লিষ্টটো আপুনি চেক কৰিব পাৰিব। ইয়াত লিখিছে হাউ টু চেক বেনিফিচিয়াৰী লিষ্ট কেনেকৈ চেক কৰিব লাগে। তো একে আপোনাৰ চিম্পল আপোনালোকৰ কোনো ধৰণৰ হেৰি নাই, আপুনি PM কিষাণ পৰ্টেলত যাব তাত গৈ বেনিফিচিয়াৰী লিষ্টৰ যিটো অপশ্যন থাকিব তাত ক্লিক কৰিলে আপোনালোকৰ নাম ঠিকনা গোটেইখিনি এড্ৰেছ আপুনি বহাই দিব। তাৰপিছত আপোনালোকে PM কিষাণৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চাব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনালোকক মই যেহেতু এই ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ PM কিষাণৰ
PM কিষাণৰ যিটো আপোনালোকৰ EKYC কেনেকৈ কৰিব লাগে আৰু আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ কেনেকৈ চাব লাগে আপোনালোকৰ সেইখিনি বস্তু আপোনালোকে জানি ল'ব আৰু নতুনকৈ যদি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে অতি সহজতে কৰিব পাৰিব PM কিষাণ পৰ্টেলত আৰু যদি আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত গৈ যোগাযোগ কৰক আপোনালোকে নিশ্চয় PM কিষাণৰ অনলাইন আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তো নতুন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনাৰ ডকুমেণ্টখিনি আপোনালোকক ক'লোৱে যিহেতু সেই ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰিব আপোনালোকক এটা যিহেতু ইনকাম চাৰ্টিফিকেট কৈছে ইনকাম চাৰ্টিফিকেটখন আপুনি উলিয়াই ল'ব কিমান আপোনাৰ বছৰি ইনকাম হয় সেই ইনকামটো আপোনালোকে দেখুৱাব লাগে সেই বস্তুটো আপোনালোকৰ যদি ঠিকে থাকে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ সুবিধা তো PM কিষাণৰ সুবিধা লাভ কৰিব বিচাৰিছে যদি আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰি ল'ব আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তো গাইছ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজি যিখিনি ইনফৰমেশ্যন দিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টোত গম পালে যে কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ কামখিনি তো আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ হওক আপোনাৰ KYC হওক আপোনাৰ যিটো 17 নং কিস্তিক লৈ যিটো আপডেট দিলোঁ 17 নং কিস্তি আপোনালোকক যিটো ৰিলিজ কৰি দিয়া হ'ব মে' মাহত তো আপোনালোকে যদি লাভ কৰিম বুলি ভাবিছে 17 নং কিস্তি তেনেহ'লে আপুনি EKYCৰ কামখিনি সম্পূৰ্ণ কৰি লওক আৰু EKYC নকৰিলে আপুনি লাভ নকৰে 17 নং কিস্তি তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ ইমানে জয়